সকলোকে স্বাগতম জনাই আজি লৈ আহিছোঁ মিক্স পাটৰ হেণ্ডমেড মিক্স পাটৰ এযোৰ মেখেলা চাদৰ আপোনালোকে হয়তো দেখিবলৈ পাইছে মই এনেকৈ হেঙাৰতে দেখুৱাই সম্পূৰ্ণ কাপোৰযোৰ দেখাবলৈ চেষ্টা এটা কৰিছোঁ কাপোৰযোৰ কৰিছোঁ সৰু সৰু যেটো ফ্লাৱাৰ লেছ পায় সেই লেছকে মই এনেকৈ বৰফি আকাৰত কাটি ডিজাইন কৰিছোঁ লগতে চাদৰখনৰ চাৰিও সাইডে মিহি ফ্লাৱাৰ লেছটো লগাই দিছোঁ আৰু এনেকুৱা বৰফি আকাৰত ডিজাইন কৰি মেখেলাখন আৰু চাদৰখন সম্পূৰ্ণ কৰিছোঁ লগতে সৰু সৰুকে দুপা কৰি ফ্লাৱাৰ লেছ কাটি পেলাই এপা কমলা এপা বগাই দিও চাদৰখনৰ গাটোত সৰু সৰুকে বুটা আকাৰতো কৰি দিছোঁ যেহেতু এতিয়া একেবাৰে সৰু সৰু ফুল আগৰ পুৰণা ডিজাইনত চলি আছে তেনেকৈ চাদৰখনতো সৰু সৰু মিহি বুটা আকাৰত দুপাকে কমলা আৰু পাতল গুলপীয়া দি সম্পূৰ্ণ কৰি গুটেই গাটোতে সৰু মিহি বুটা দি দিছোঁ আৰু এয়া দহিটো তেনেকৈ ফ্লাৱাৰ লেছৰ কালাৰ দুটাকে লৈ পেলাই পাতল গুলপীয়া আৰু অৰেঞ্জ কালাৰ দি দহিগিটা কৰা হৈছে আৰু এখন হৈছে মেখেলা আপোনালোকে দেখিবলৈ পাইছে মিৰৰ ওয়াৰ্কখিনি মই কেনেকৈ কৰিছোঁ মেখেলাখনত দুটা লাইনে এতিয়া কৰিছোঁ আৰু যদি ওপৰলৈকে কৰোঁ আজিকালি বেছিকৈ ফুল কৰা নহয় সেইকাৰণে আজিকালি কম ওয়াৰ্কেই কৰিছোঁ আৰু এনেকুৱা সিম্পলকৈ মই কাপোৰযোৰ কৰি শেষ কৰিছোঁ কেনেকুৱা লাগিলে জনাব ধন্যবাদ